हेलो स्टूडेंट्स मैं बितुपन गगৈ मैं तुम सकलोके आमार ए यूट्यूब चैनल अসমীয়া श्रेणीकोठाলৈ स्वागतम जानाइছো। আজি আমি ইয়াত क्लास 10 मेथ्सर चैप्टार नम्बर 8 ত্ৰিকোণমিতি পৰিসৰৰ অনুশীলনী 8.4 ওপৰত আলোচনা কৰিম। ঠিক আছে, এতিয়া আমি আজি আলোচনা কৰিম কি এক নম্বৰ কোৱেশ্চনটো তোমালোকে যোৱা ভিডিওটো চালানে? আমি যোৱা ভিডিওত কি চাইছিলো যে ত্ৰিকোণমিতিক অভেদসমূহ কাক কয় হয়নে, আৰু আমি ত্ৰিকোণমিতিক অভেদ কেইটা পাইছিলো? তিনিটা পাইছিলো। আজি আমাক ইয়াত সেই তিনিটা দৰকাৰ হ'ব। ঠিক আছে, এতিয়া আমাক কি দিয়া আছে যে কোৱেশ্চনটো sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটা cot a দ্বাৰা প্ৰকাশ কৰিবলৈ কৈছে। মানে কি sin a sec a আৰু tan a কি কৰিবলৈ কৈছে? cot a দ্বাৰা কি কৰিবলৈ কৈছে? ত্ৰিকোণমিতিক অনুপাতত লিখিবলৈ কৈছে আমাক। এতিয়া আমি ইয়াত কি কৰিব লাগিব যে ইয়াত ত্ৰিকোণমিতিক অভেদসমূহ ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, এতিয়া সলিউশন লিখি লোৱা। প্ৰথমতে কি কৰিব দিছে? sin a cot a দ্বাৰা প্ৰকাশ কৰিবলৈ কৈছে। আৰু আমি জানো যে কি লিখিলো, আমি জানো যে কি sin a আমি sin a কি হিচাপে লিখিব পাৰোঁ? sin a উল্টাটো কি হয়? 1 বাই কি আছিলে? cosec a আছিলে হয়নে? লিখি লোৱা 1 বাই cosec a। আৰু আমি কি পাইছিলো যে ত্ৰিকোণমিতিক অভেদসমূহ আমি কি পাইছিলো যে cosec থকা আমি ত্ৰিকোণমিতিক অভেদ কি পাইছিলো? কি আছিলে এইটো? cot স্কয়াৰ a প্লাস 1 ইকুৱেল কি আছিলে? cosec স্কয়াৰ a হয়নে? এতিয়া আমি যদি এই cosec a টোক যদি স্কয়াৰ কৰি দিওঁ তেতিয়া আমি এই ত্ৰিকোণমিতিক অভেদটো আমি ব্যৱহাৰ কৰিব পাৰিম নে? ইয়াত পাৰিম হয়নে? এতিয়া আমি কি কৰিম? সেইকাৰণে এই সাইনটো স্কয়াৰ কৰি দিম। যদি আমি এই সাইনটো যদি স্কয়াৰ কৰোঁ তেতিয়া কি হ'ব? এইটো আমি কি স্কয়াৰ কৰিব লাগিব। সেইকাৰণে আমি যদি এইটো স্কয়াৰ কৰি দিওঁ তেতিয়া কি আহিব? sin স্কয়াৰ a ইকুৱেল কি আহিব? 1 বাই cosec স্কয়াৰ a আহিলে। এতিয়া এই cosec স্কয়াৰ a জেগাত আমি কি লিখিব পাৰিম? আমি ত্ৰিকোণমিতিক অভেদত পাইছিলো যে কি cot স্কয়াৰ a প্লাস 1 ইকুৱেল কি হয়? cosec স্কয়াৰ a। এতিয়া ইয়াত আমি বহাই দিওঁ কি cot স্কয়াৰ a বহাই দিয়া। কিমান আহিব আমাৰ? sin স্কয়াৰ a ইকুৱেল 1 বাই cosec স্কয়াৰ a জেগাত কি আহিব? cot স্কয়াৰ a প্লাস 1 হয়নে? cot স্কয়াৰ a প্লাস 1 হল। আৰু আমাক কিহৰ দ্বাৰা প্ৰকাশ কৰিব লৈছে? cot a দ্বাৰা প্ৰকাশ কৰিব লৈছিল। আমি cot a পাই গলো। আৰু যিহেতু আমাক কি sin a টোহে প্ৰকাশ কৰিবলৈ কৈছে সেইকাৰণে কি কৰিম? এই সাইনত থকা এই স্কয়াৰটো আমি এইটো সাইডলৈ লৈ গুচি যাম। ঠিক আছে, যদি স্কয়াৰটো এইফালে লৈ গুচি যাওঁ আমাৰ কি আহিব? ৰুট অভাৰ আহিব হয়নে? মানে কি আহিব? sin a ইকুৱেল 1 বাই ৰুট অভাৰ কি আহিব? cot স্কয়াৰ a প্লাস 1 আহিব না এনেকৈ? বা আমি কি কৰিব পাৰোঁ? দুইফালে যদি ৰুট অভাৰ লৈ লওঁ তেতিয়া এই স্কয়াৰটো উঠি যাব আৰু তেতিয়া কি হ'ব? ইয়াৰ তলত এনেকৈ ৰুট অভাৰ গুচি আহিব। বা এনেকৈ ডাইৰেক্ট যদি স্কয়াৰটো এইফালে লৈ যাওঁ বুলি কওঁ তেতিয়া কি হ'ব? ডাইৰেক্ট ৰুট অভাৰ গুচি আহিব হয়নে? এতিয়া এইটোৱে হ'ল কি sin a আমি কি কৰিলোঁ? cot a দ্বাৰা প্ৰকাশ কৰিলোঁ। ঠিক আছে, ইমানলৈকে বুজি পালা? হ'ব, লিখি লোৱা। তাৰপাছত আছে আমাক কি sec a। এতিয়া আমি যদি sec a টো উলিয়াওঁ কি আহিব? এইটো হ'ল মোহাৰি দিওঁ। আমাৰ কি আছিলে? চেকৰ টাৰ্মত এটা কি আছিলে? আমাৰ ত্ৰিকোণমিতিক অভেদ আছিলে। মনত পেলোৱাচোন তোমালোকে কি আছিলে? যে কি 1 প্লাস tan স্কয়াৰ a ইকুৱেল টু কি আছিলে? sec স্কয়াৰ a আছিলে নে? এতিয়া আমি কি কৰিব লাগে? এই sec a টোক কি cot a টাৰ্মত কি কৰিব লাগে? প্ৰকাশ কৰিব লাগে। সেইকাৰণে আমি এতিয়া কি লিখিলোঁ? আমি জানো যে কি sec স্কয়াৰ a টো আগত লিখি লৈছোঁ যিহেতু কি sec a টো প্ৰকাশ কৰিব লাগে cot ৰ টাৰ্মত ইকুৱেল কি 1 প্লাস tan স্কয়াৰ a হ'ল। ইমানলৈকে বুজি পালা? তাৰপাছত আমি কেতিয়া কি কৰিব পাৰোঁ? টেনটো কি কটৰ টাৰ্মত লিখিব পাৰোঁনে? পাৰোঁ, কাৰণ কেলে টেনটো কটৰ কি হয়? উল্টা হয়। বাকী কটটো টেনৰ কি হয়? উল্টা হয়। সেইকাৰণে আমি লিখি দিওঁ কি sec স্কয়াৰ a ইকুৱেল 1 প্লাস কি হ'ব? 1 ডিভাইডেড বাই cot স্কয়াৰ a। ইমানলৈকে বুজি পালা? ঠিক আছে, মানে কি আছিলে
যিহেতু tan a ইকুৱেল টু কি হয় 1/cot a আমি জানো যে কি cotটো tanৰ সদায় উল্টা হয় হয়নে এতিয়া আমি কি কৰোঁ 1 প্লাছ আছে সেইকাৰণে আমি কি লওঁ লসাগু লৈ লওঁ বা LCM লৈ লওঁ কি হ'ব sec স্কোৱাৰ a ইকুৱেল যদি আমি LCM লওঁ তে কি হ'ব তলত cot স্কোৱাৰ a আহিলে হয়নে তাৰপিছত এফালে আহিব কিমান cot স্কোৱাৰ a প্লাছ 1 হ'ল ইমানলৈকে বুজি পালা তাৰপিছত আমি কি কৰিম এফালে যিহেতু আমি কি sec এটোহে cot a দ্বাৰা কি প্ৰকাশ কৰিবলৈ কৈছে সেইকাৰণে আমি কি কৰিম স্কোৱাৰটো এইটো সাইডে লৈ গুচি যাওঁ সেইকাৰণে কি আহিব আমাৰ sec a আহিলে হয়নে ইকুৱেল ৰুট অভাৰ আহিব কি আহিব cot স্কোৱাৰ a প্লাছ 1 ডিভাইডেড বাই কি আহিব cot স্কোৱাৰ a আহিলে তাৰপিছত কি হ'ব sec a ইকুৱেল টু আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ ৰুট অভাৰ cot স্কোৱাৰ a প্লাছ 1 ডিভাইডেড বাই কি ৰুট অভাৰ cot স্কোৱাৰ a এনেকৈ লিখিব পাৰোঁ যিহেতু কি দুইটাৰ ওপৰতে কি আছে তোমাৰ ৰুট অভাৰ আছে সেইকাৰণে আমি এনেকৈ বেলেগ বেলেগকৈ লিখি ল'ব পাৰোঁ আৰু কি আছে যিহেতু cot স্কোৱাৰ এটোৰ ওপৰত কি আছে ৰুট অভাৰ আছে সেইকাৰণে কি এই স্কোৱাৰটো আৰু ৰুট অভাৰটো কি হৈ যাব কাট খাই যাব মানে কি কেঞ্চেল হৈ যাব সেইকাৰণে কি হ'ব cot a গুচি আহিব লিখি দিয়া sec a ইকুৱেল টু কিমান আহিব এতিয়া আমাৰ যে ৰুট অভাৰ cot স্কোৱাৰ a প্লাছ 1 ডিভাইডেড বাই কি cot a ঠিক আছে ইমানলৈকে বুজি পালা এইটোৱে হৈছে কি sec a আমি কিহৰ দ্বাৰা প্ৰকাশ কৰিলোঁ cot a দ্বাৰা প্ৰকাশ কৰিলোঁ বুজি পালা না ইমানলৈকে লিখি লোৱা এইটো এটা হ'ল হ'ব আৰু কি কৰিব লাগে আমি tan a কি কৰিব লাগে cot a দ্বাৰা প্ৰকাশ কৰিব লাগে এইটো tan a টো চিম্পল আমি জানো যে কি tan a টো কি হয় tan cotটো কি হয় tanৰ কি উল্টা হয় সেইকাৰণে এইডোখৰতে লিখি দিওঁ tan a ইকুৱেল 1 বাই কি cot a আমি ডাইৰেক্ট এনেকৈ লিখি দিব পাৰোঁ ঠিক আছে এতিয়া চেকৰ কাৰণে এইটো হ'ল চাইনৰ কাৰণে আগত লিখিলোঁ আৰু টেনৰ কাৰণে কি হ'ব 1/cot a কেলৈ হ'ব যিহেতু কি টেনটো কটৰ কি হয় উল্টা টেনটো কটৰ উল্টা বা কটটো টেনৰ কি উল্টা হয় হয়নে সেইকাৰণে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ বুজিলা নাই ইমানলৈকে ঠিক আছে লিখি লোৱা ইজি হয়নে তোমালোকে মনত ৰাখিবা এই ত্ৰিকোণমিতিক অভেদকেইটা এই অভেদকেইটা আমাক লাগিব মই যোৱা ভিডিঅ'ত তোমালোকক বুজালোঁ ত্ৰিকোণমিতিক অভেদটো তোমালোকক প্ৰুফ কৰি দেখুৱালোঁ সেইটো ভিডিঅ' যদি তোমালোকে চোৱা নাই ভালকৈ এবাৰ চাবা ঠিক আছে এতিয়া আমি কি কৰিম 2 নম্বৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰিম এইটো হ'ল লিখি মোহাৰি দিওঁ লিখি লোৱা কি 2 নম্বৰ কুৱেশ্যন এতিয়া আমাক 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে sec a ৰ সহায়ত কোণ a ৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা মানে কি আমাৰ sec a বাদে বাকি যিবিলাক কি আছে আমাৰ ত্ৰিকোণমিতিক অনুপাত আছে মানে কি sin cos tan cosec আৰু কি cot ঠিক আছে সেই প্ৰত্যেককে কি sec a ৰ সহায়ত লিখিবলৈ কৈছে মানে কি sec a দ্বাৰা প্ৰকাশ কৰিবলৈ কৈছে এতিয়া আমি কি কৰিম প্ৰথমতে সাইনৰ কাৰণে কৰোঁ ঠিক আছে এতিয়া লিখি লোৱা সলিউশন লিখি লোৱা কি হ'ব আমি যেতিয়া ত্ৰিকোণমিতিক অভেদ পাইছিলোঁ তেতিয়া আমি এটা পাইছিলোঁ কি sin স্কোৱাৰ a প্লাছ cos স্কোৱাৰ a ইকুৱেল টু কিমান পাইছিলোঁ 1 পাইছিলোঁ হয়নে এতিয়া আমি লিখোঁ কি আমি জানো যে কি জানো sin স্কোৱাৰ a প্লাছ cos স্কোৱাৰ a ইকুৱেল কি হয় 1 হয় আৰু ইয়াৰ পৰা আমি কি উলিয়াম এই sin a ৰ মানে ত্ৰিকোণমিতিক অনুপাতটো উলিয়াম ঠিক আছে আৰু তাক কিহৰ প্ৰকাশ কৰিব লাগিব সেকৰ সহায়ত প্ৰকাশ কৰিব লাগিব সেইকাৰণে আমি কি কৰিম এতিয়া যে sin স্কোৱাৰ a ইকুৱেল কি হ'ব cos টো ইফালে লৈ গুচি যাওঁ 1 মাইনাছ cos স্কোৱাৰ a হ'ল আৰু আমি কি জানো সেকটো কি হয় cosৰ উল্টা হয় সদায় সেইকাৰণে আমি কি কৰিব পাৰোঁ cos স্কোৱাৰ a জেগাত কি লিখিব পাৰোঁ 1/sec স্কোৱাৰ a যিহেতু আমাৰ কি sec a ৰ সহায়ত কি লিখিবলৈ কৈছে সেইকাৰণে কি কৰিলোঁ আমি এইটো cos টো sec কৰি ল'লোঁ এতিয়া sec স্কোৱাৰ a টো কি আছে তলত আছে সেইকাৰণে আমি কি ল'ব পাৰিম ইয়াত লসাগু ল'ব পাৰিম লৈ লোৱা
যে কি sin স্কোয়াৰ a ইকুৱেল কি আহিব sec স্কোয়াৰ a আৰু ওপৰত এতিয়া কি আহিব sec স্কোয়াৰ a মাইনাছ 1 বুজি পালা ইমানলৈকে এইটো কি ল'লোঁ লসাগু ল'লোঁ তাৰপাছত এইফালে যিহেতু কি আছে স্কোয়াৰ আছে সেইকাৰণে স্কোয়াৰটো এইফালে লৈ গুচি যাওঁ সেইকাৰণে কি আহিব sin a ইকুৱেল ৰুট অভাৰ sec স্কোয়াৰ a মাইনাছ 1 ডিভাইডেড বাই কি আহিব sec স্কোয়াৰ a হ'ল ইমানলৈকে তাৰপাছত কি হ'ব sin a ইকুৱেলটো কিমান আহিব এতিয়া যিহেতু কি ওপৰলৈ দুইটাতে কি ৰুট অভাৰ আছে সেইকাৰণে আমি বেলেগ কৰি ল'ব পাৰোঁ sec স্কোয়াৰ a মাইনাছ 1 ডিভাইডেড বাই কি ৰুট অভাৰ sec স্কোয়াৰ a এতিয়া যেহেতু কি ৰুট অভাৰ আছে আৰু কি অকল কি sec স্কোয়াৰ a হে আছে সেইকাৰণে কি কৰিব পাৰিম আমি এই স্কোয়াৰটো আৰু ৰুট অভাৰটো কি কৰিব পাৰিম কেনসেল কৰি ল'ব পাৰিম কৰি দিয়া এটা কি আহিব sin a ইকুৱেল কি আহিব এতিয়া ৰুট অভাৰ sec স্কোয়াৰ a মাইনাছ 1 ডিভাইডেড বাই কি sec a এতিয়া আমি কি কৰিলোঁ sin a টো sec a ৰ সহায়ত কি লিখিলোঁ বুজি পালা ইমানলৈকে এতিয়া আমি ইয়াত কিনাৰত লিখিলোঁ সাইনটো কি পালোঁ সেইকাৰণে sin a ইকুৱেল কি হ'ব তোমাৰ ৰুট অভাৰ sec স্কোয়াৰ a মাইনাছ 1 ডিভাইডেড বাই কি আহিব sec a ঠিক আছে ইমানলৈকে বুজিলা এতিয়া সাইনটো আমি প্ৰকাশ কৰিলোঁ এতিয়া কি কৰিম আমি কস কৰিম কসক কি সহায়ত সেকৰ সহায়ত ওলাই আছে কসৰ উল্টাটো কি হয় সেক হয় সেইকাৰণে আমি ডাইৰেক্ট কি লিখি দিম এতিয়া cos a equal to 1 by কি আহিব sec a হ'ব এইটো এটা হ'ব কি কসৰ কি ত্ৰিকোণমিতিক অনুপাতটো মানে কি sec এৰ সহায়ত আমি লিখিব পাৰিলোঁ হ'ল এতিয়া আমি কি লিখিম tan ৰ ত্ৰিকোণমিতিক অনুপাতটো কি sec ৰ সহায়ত লিখিব লাগিব আৰু এতিয়া আমি জানো যে কি অকমান আগত পাই লিখি দেখুৱাইছিলোঁ আৰু কি যোৱা ভিডিঅ'টো কৰিছিলোঁ যে কি 1 প্লাছ ত্ৰিকোণমিতিক অভেদটা কি আছিলে 1 প্লাছ tan স্কোয়াৰ a ইকুৱেল কি হয় sec স্কোয়াৰ a আহে হয়নে এতিয়া আমাক কি কৰিব লাগে tan টো sec ৰ সহায়ত কি লিখিব লাগে সেইকাৰণে কি কৰিম 1 টো sec ৰ ফালে লৈ গুচি যাওঁ লৈ গুচি যোৱা tan স্কোয়াৰ a ইকুৱেল টু কি আহিব sec স্কোয়াৰ a মাইনাছ কিমান আহিব 1 আহিব হয়নে হ'ল এতিয়া আমি tan a টো কি বুলি লিখিব পাৰোঁ স্কোয়াৰটো যদি এফালে যাওঁ কি আহিব ৰুট অভাৰ আহিব কিমান আহিব এতিয়া sec স্কোয়াৰ a মাইনাছ 1 বুজি পালা এতিয়া আমি tan a টোক sec a ৰ সহায়ত এনেকৈ লিখিব পাৰোঁ হ'ল এতিয়া আমি ইয়াত লিখি লওঁ কি tan a ইকুৱেল কি হ'ব ৰুট অভাৰ sec স্কোয়াৰ a মাইনাছ 1 হ'ল এতিয়া সাইন হ'ল কস হ'ল টেনো হ'ল এতিয়া কি আহিব কোসেক আহিব আমি লিখিম কি এইটো হ'ল এটা কোসেকটো কি লিখিব পাৰোঁ আমি কোসেক a টোক আমি কি লিখিব পাৰোঁ মনত আছেনে তোমালোকৰ যে কি সাইনৰ উল্টাটো কি হয় কোসেক হয় সেইকাৰণে আমি কোসেক a টোক আমি কি লিখিব পাৰোঁ 1/1 ডিভাইডেড বাই মানে কি sin a হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমি অলপ আগত কি কৰিছিলোঁ sin a ভ্যালুটা উলিয়াই আনিছিলোঁ কিহৰ সহায়ত লিখিছিলোঁ সেইটো সেকৰ সহায়ত লিখিছিলোঁ আৰু যেহেতু কি কোসেকটো আমি কি লিখিব লাগে সেকৰ সহায়ত লিখিব লাগে সেইকাৰণে আমি সাইনৰ এই সেকৰ এই ভ্যালুটো বহাই দিব পাৰিম না মানে এই sin a ভ্যালুটো ইয়াত বহাই দিব পাৰিম না পাৰিম বহাই দিয়া কোসেক a ইকুৱেল টু কিমান আহিব 1 ডিভাইডেড বাই ৰুট অভাৰ sec স্কোয়াৰ a মাইনাছ 1 ডিভাইডেড বাই কিমান আহিব sec a আৰু এটা কি হ'ব যেহেতু কি হৰত কি আছে আমাৰ এটা ভগ্নাংশ আছে সেইকাৰণে কি হ'ব তলৰটো কি ওপৰলৈ গুচি যাব মানে কি হ'ব ইয়াত কেনেকুৱা হয় যে x ডিভাইডেড বাই কি y বাই যদি z থাকে তেতিয়া কি হয় এই z টো ওপৰলৈ গুচি যায় না মানে কি আহে এইটো x আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ ইনটু z বাই y হিচাপে লিখিব পাৰোঁ হয়নে সেইকাৰণে মানে কি হ'ব চেকটো ওপৰলৈ গুচি যাব কেনে ইয়াৰ কি আহিব চেকটো যদি ওপৰলৈ গুচি যায় sec a ডিভাইডেড বাই ৰুট অভাৰ sec স্কোয়াৰ a মাইনাছ 1 এইটো ক্লাছ 8-9 বেছিক এইটো 7 হ'ব চাগে হয়নে এতিয়া আমি কি কৰিলোঁ যে কি কোসেক a টোক sec a সহায়ত আমি লিখি দেখুৱালোঁ ত্ৰিকোণমিতিক অনুপাতটো বুজিলে ইমানলৈকে ঠিক আছে হ'ল এতিয়া আমি কি উলিয়ালোঁ সাইন উলিয়ালোঁ কস উলিয়ালোঁ tan উলিয়ালোঁ
কচেক উলিয়ালোঁ আৰু কি বাকী আছেগৈ চেকটোতো আছে ইয়াতে কট বাকী আছেগৈ হয়নে এতিয়া কট উলিয়াই দিওঁ কচেকটো ইয়াত লিখি দিওঁ সাইন কষ্টটো এইটোৱে কচেক এটো কি হ'ব sec a divided by root over sec square a minus 1 মানে কি সাইনটো যদি উল্টাইটো ডাইৰেক্ট sec a গুচি আহিব হয়নে এতিয়া হল এটো মহাই দিওঁ এটা লাষ্ট কি আছেগে আমাৰ কট আছেগে এটা লিখা আমি জানো যে কি কটটো কি হয় 10 ৰ উল্টা হয় সেই কাৰণে আমি কি লিখিব পাৰো cot a equal to 1 divided by 10a হয়নে এতিয়া 10 ৰ জায়গাত ভ্যালুটো বহাই দিয়া আমি কি পাইছিলো 1 divided by root over sec square a minus 1 হল এটা আমি কি কৰিলো sin cos tan cosec cot এই প্ৰত্যেকটো কি ত্ৰিকোণমিতিক অনুপাতক আমি কি sec a সহায়ত লিখিলো বুজি পালা আৰু ইয়াত কি লৈছিলো এংগল কোন a কাৰণে কৈছিলে একাৰণে a কাৰণে বুজিলা ইজি হয় না লিখিলোৱা এইজা ত্ৰিকোণমিতি কিমান ইজি হয় না তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু-বান্ধৱী সকলৰ লগতো এই ভিডিওটো শেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিওটো উপকৃত হয় আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই ত্ৰিকোণমিতি পৰিসৰ 8.4 অনুশীলনীৰ 1 আৰু 2 নম্বৰ কোৱেশ্চন আনসাৰ বুজি পালানে ঠিক আছে ইজি হয় তোমালোকে ঘৰতে কৰি চাবা ঠিক আছে তেনেহলে আজিলে ইমানে বাই এণ্ড টেক কেয়াৰ